নমস্কাৰ, আজি এখন মই পাটৰ চাদৰত দহি গাঁঠিবলৈ লৈছোঁ আৰু এই পকোৱা দহিটো গাঁঠিম ইয়াতে। যিহেতু পাটৰ মেখেলা চাদৰত পকাই দহি গঁঠা হয়, সেইবাবে মই ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখুৱাই দিওঁ। যিসকলে জানে তেওঁলোকেতো জানেই, যিসকলে নাজানে তেওঁলোকে ইয়াত চাই অলপ হ'লেও শিকিব পাৰিব। আচলতে পকোৱা দহি গঁঠাটো সহজো নহয়, পাকটো লাগিব তেতিয়াহে দহিকেইটা ৰৈ যাব। আৰু এয়া দেখিছেনে, মই বাতিত এটা পানী লৈ লৈছোঁ, বাতি এটাত। তাৰ পাছত অলপ পানী লৈ এই সূতাখিনি দুভাগ কৰি লৈ সমানে পকাই লৈছোঁ। তাৰ পাছত আকৌ এটা গুৰিত গাঁঠি দি আকৌ ওলোটা চাইডে পকাই দিছোঁ। এনেকৈহে পকোৱা দহি গাঁঠিব পাৰি। যিহেতু পাটৰ চাদৰৰ সূতাখিনি অলপ এৰা থাকে দহি গাঁঠিবৰ বাবে, আপোনালোকক যিমানখিনি জোখত লাগে দীঘলকৈ সিমানখিনি আৰু অলপ সূতা উলিয়াই ল'ব পাৰে। উলিয়াই লৈ দীঘল হ'লে দহিটো কৰিবলৈ সহজ হয়। মই ইয়াত অলপ আৰু বেছিকৈ সূতা উলিয়াই লৈছোঁ, লৈ এনেদৰে পকাই গৈছোঁ। আৰু পকোৱা দহি গঁঠিলে দেখিবলৈও চাদৰখন বহুত বেছি ধুনীয়া হয়, সেইবাবে আপোনালোকক দেখুৱালোঁ। আৰু এয়া এনেকৈ গোটেই আঁচলটোতে দহিখিনি পকাই ল'ম প্ৰথমতে চাদৰৰ সূতাখিনি। তাৰ পাছত ইয়াত জোলঙাটো লগাব লাগিব। জোলঙাটো সেই আগৰ নিচিনাই হয়, যিসকলে দহি বতে তেওঁলোকেতো জানেই। এয়া মই জোলঙাখিনি লগাবলৈ লৈছোঁ। প্ৰথমতে সূতাখিনি লৈ জোলঙাটো লগাই দি সেই পকোৱা সূতাখিনিৰে এটা গাঁঠি দি লৈছোঁ। তাৰ পাছত আকৌ এটা বেজিত বেলেগকৈ সূতা ভৰাই সেইডালেৰে সেই আগৰ জোলঙা গঁঠা দহিৰ নিচিনাই গাঁঠি দিছোঁ। এতিয়া চাবচোন দহিটো কিমান ধুনীয়া হ'ব আৰু তললৈ ওলমি থাকিব। এনেকৈ গাঁঠিবলৈ সহজ, আপোনালোকে ভিডিঅ'টো চালে নিশ্চয় ধৰিব পাৰিব। আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুক পেজত চাই আছে পেজটোও ফ'ল' কৰি দিব। এয়া মোৰ দহিখিনি কমপ্লিট হোৱা নাই, মই গাঁঠি আছোঁ। আপোনালোকে ভালদৰে চালে দুবাৰমান নিশ্চয় ধৰিব পাৰিব মই বেজিটো কেনেকৈ দিছোঁ। দহিখিনি গঁঠা আগৰ দৰে একে ষ্টাইলে, কিন্তু সূতাখিনিৰে প্ৰথমতে গাঁঠি ল'ব লাগিব। তাৰ পাছত আকৌ এটা বেলেগ বেজিৰে ইয়াত সূতাখিনি লৈ গাঁঠি দিব লাগিব। তেতিয়া দহিটো সম্পূৰ্ণ দীঘল আৰু ধুনীয়া হৈ থাকিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। কাপোৰ বনোৱা লগতে দহি গঁঠা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিম। আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট কৰি জনাব। আৰু জোলঙাটো মই সমানকৈ কাটি দিলোঁ। এয়া দেখিছেনে, চাদৰখনৰ দহি গঁঠা মোৰ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে দহিখিনি জনাব। আৰু কোনোবাই যদি ইয়াতকৈ সহজ পদ্ধতি জানে মোক কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানতে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।